বাৰে বাৰে প্ৰবঞ্চনাৰ বলি হৈ অহা 2021 বৰ্ষত প্ৰাদেশিকৰণ হোৱা যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ মই। অৱশেষত শিক্ষা বিভাগৰ ফালৰ পৰা আহিল পত্ৰ। অহা 26 জুলাই তাৰিখে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব টিউটৰ শিক্ষক সংস্থাৰ। ইতিমধ্যে প্ৰেৰণ কৰিছে এই পত্ৰ। আকৌ এবাৰ কৈছোঁ যে অহা 26 জুলাই তাৰিখে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ শিক্ষক সংস্থাৰ সৈতে। টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ যি জ্বলন্ত দাবী, সেই জ্বলন্ত দাবীসমূহক লৈ আলোচনা কৰা হ'ব। আজি 22 জুলাই আৰু আজি টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদ স্থগিত ৰাখিছিল আৰু অৱশেষত শিক্ষা বিভাগৰ ফালৰ পৰা আহি লিখিত পত্ৰ, শিক্ষামন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব টিউটৰ শিক্ষক সংস্থাৰ। আমি শুনো আহকচোন টিউটৰ শিক্ষক সংস্থাৰ বিষয়ববীয়াসকলে এই পত্ৰ পোৱাৰ আগত কি কৈছিল। আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ প্ৰাংগণত সেয়া আমি তাৎক্ষণিকভাৱে স্থগিত ৰাখিছোঁ। কাৰণ যোৱাকালি দেওবাৰ দিনটোত আমাৰ সঞ্চালিকা মহোদয়ে আমাৰ লগত যোগাযোগ কৰি আমাক আমন্ত্ৰণ কৰিছে। তেখেতৰ লগত মাননীয় শিক্ষামন্ত্ৰীৰ লগত কথোপকথন হৈছে, বাৰ্তালাপ হৈছে আৰু সেই বাৰ্তালাপৰ ওপৰত ভিত্তি কৰি তেখেতে আমাক এটা আহ্বান জনাইছে, আগ্ৰহ কৰিছে যে আপোনালোকে আন্দোলন কৰিব নালাগে কালিৰ দিনটোত, গতিকে আন্দোলনটো আপোনালোকে স্থগিত ৰাখক বা বাতিল কৰক আৰু আমাৰ লগত আলোচনা কৰক। আন্দোলনৰ দাবীসমূহ কি? আমাৰ দাবীসমূহ আছিলে, আমি যোৱা 5 ফেব্ৰুৱাৰী 2021 চনত আমি প্ৰাদেশিকৰণৰ নামত টিউটৰ সজোৱা হৈছিলে। প্ৰাদেশিকৰণৰ নামত এনেই আগতে যিটো নিয়ম আছিলে, শিক্ষকৰ এজন অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ এটা মৰ্যাদা পাইছিলে, কিন্তু এইবাৰৰ প্ৰাদেশিকৰণত দেখা গৈছিলে যে আমি টিউটৰ সজোৱা হৈছিলে আৰু 10,800 টকাৰ এটা সামান্য পাৰিতোষিক দি থকা হৈছে, যিটোৰ পৰা আমি পৰিত্ৰাণ বিচাৰি বিগত সময়ত আমি আন্দোলনৰ নিচিনা বহুত কাৰ্যসূচী কৰিছিলোঁ, কিন্তু চৰকাৰে কোনো এটা পদক্ষেপ আমি দেখা পোৱা নাই, যাৰ বাবে আমি যোৱা 23 চনৰ 12, 13 আৰু 14 ডিচেম্বৰ তাৰিখে এই স্থানতে 3দিনীয়া অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু আজি পুনৰ আমি এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছিলোঁ। কিন্তু আজি চাওঁ আমি এতিয়া আমাক সঞ্চালিকা মহোদয়ে মাতিছে, তেখেতৰ পৰা আমি ৰিটেন এটা পত্ৰ আমাক প্ৰেৰণ কৰিব আৰু অহা 26 জুলাই তাৰিখৰ আমাৰ শিক্ষামন্ত্ৰীৰ লগত এক আনুষ্ঠানিক আলাপ আলোচনা হ'ব, য'ত নেকি আমি আমাৰ দাবীবোৰ পূৰণৰ বাবে উপস্থাপন কৰিম। আগতে কোনোবা সময়ত শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ লগত এই বিষয়ে আলোচনা চলিছিল নেকি? শিক্ষামন্ত্ৰী মহোদয়ৰ লগত একাধিকবাৰ এই বিষয়ত আলোচনা হৈছিলে, কিন্তু তেনেকৈ আনুষ্ঠানিকভাৱে হোৱা নাছিলে। যিটো আনুষ্ঠানিকতাভাৱে আমি আজি আমন্ত্ৰণ পাম বুলি আমি গৈ আছোঁ সঞ্চালিকা মহোদয়ালৈ, কিন্তু দুৰ্ভাগ্যৰ বিষয়, মুখ্যমন্ত্ৰীৰ লগত কিন্তু আজি 3 বছৰে আমি এই সংস্থা টিউটৰ হোৱাৰ পিছৰে পৰা আমি অনেকবাৰ প্ৰায় 50 বাৰতকৈ বেছি ইমেইল বা বিভিন্ন ডাকযোগে আমি প্ৰেৰণ কৰিছোঁ তেখেতৰ পৰা 1 মিনিট 2 মিনিট সাক্ষাৎ বিচাৰি, কিন্তু আজিলৈকে এই সংস্থাৰ তেখেতে 1-2 মিনিট আমি সেই সাক্ষাৎটো পোৱা নাই। তাৰ বাবে আমি নিজেই অলপ লজ্জিত হৈ আছোঁ। গতিকে অনাগত দিনত শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা আমি যদি সমস্যাৰ সমাধান পাই যাওঁ, তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰীৰ লগত পুনৰ আমি সাক্ষাতৰ বাবে হয়তো প্ৰয়োজন নহ'ব পাৰে, আৰু যদি নহয় তেতিয়া আমি শিক্ষামন্ত্ৰীৰ ওচৰত আমি আমাৰ দাবীটো পূৰণ কৰিবৰ কাৰণে যলৈকে যাব লাগে, মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাব লাগে, যদি আমি তেখেতৰ ওচৰলৈ যাতে যাব পাৰোঁ, তাৰ বাবেও আমি তেখেতক আমি আহ্বান জনাম।